মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সঁফুৰা বৃত্তি পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ মেথছৰ অহা যিখিনি কুৱেশ্যন আছিলে ছল্ভ কৰি দিবলৈ কৈ আছিল। গতিকে মই তোমালোকৰ বাবে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰখনৰ কেইটামান MCQs মেথছৰ তোমালোক ছল্ভ কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথম যিটো প্ৰশ্ন আছিল, এই প্ৰশ্নটো আছিলে যে এজন শ্ৰমিকে 5 দিনত 165 টকা পায়, 25 দিনত তেওঁ কিমান টকা পাব সুধিছে। In 5 days, a labor get rupees 165. How much he will get in 25 days? Option চোৱা, A আছিলে 330 rupees আৰু 330 টকা। অপশ্যন B আছিলে rupees 802, অপশ্যন C rupees 825 আৰু অপশ্যন নম্বৰ D আছিলে rupees 565। প্ৰথমতে তোমালোকে নিজে চেষ্টা কৰা ইয়াৰ উত্তৰটো উলিয়াবলৈ, আৰু উত্তৰটো যদি উলিয়াব পাৰিছা ভিডিঅ' পোষ্ট কৰি তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। যদি উলিয়াব পৰা নাই তোমালোকে চাই থাকা। এতিয়া চোৱা, এজন শ্ৰমিকে 5 দিনত কিমান টকা পায়? এজন শ্ৰমিকে 5 দিনত পায় 165 টকা। আমাক 25 দিনত কিমান পায় সুধিছে। গতিকে আমি কি কৰিম, প্ৰথমতে তেওঁৰ এদিনত কিমান টকা পায় সেইটো আমি উলিয়াম। এদিনত কিমান পায় কেনেকৈ উলিয়াম? 165ক আমি 5ৰে হৰণ কৰি দিম। ঠিক আছে, যিটো আমি ভাগফল পাম হৰণ কৰাৰ পিছত, সেই ভাগফলটোৱে হ'ব সেই শ্ৰমিকজনৰ এদিনৰ পোৱা পইচা। এতিয়া ইয়াত এটা অংক আছে, ইয়াৰেও আমি এটা অংক ল'ব লাগে নিয়মমতে, কিন্তু 5তকৈ একটু সৰুৰ বাবে আমি দুটা অংক ল'ম, অৰ্থাৎ 16 ল'লোঁ। 5ৰ ভাগটো তোমালোকে মাতা 16 নোপোৱালৈ। 5 দুগুণ 10, 5 তিনি গুণ 15, 5 4 গুণ 20। 4বাৰ দিব নোৱাৰোঁ, কিহৰ কাৰণে? কাৰণ ইয়াত 20 নাই, 16হে আছে। 3বাৰ দিম আমি। 5 তিনি গুণ কিমান হৈ গ'ল? 15 হৈ গ'ল। ঠিক আছে, এতিয়া আমি 16ৰ পৰা 15 যদি বিয়োগ কৰোঁ 1 ৰ'ব। নেক্সট আমি এইটো 5 আমি তললৈ নমাই আনিম, কিমান হৈ গ'ল? 15 হ'ল। 5 তিনি গুণ কিমান? 15। গতিকে আমি যিটো ভাগফল পালোঁ, কিমান পালোঁ? 33 পালোঁ। এই 33টো ৰুপিজ হৈছে তেওঁৰ ইনকাম, অৰ্থাৎ এদিনত তেওঁ কিমান টকা পায়? 33 টকা পায়। আমাক কিমান দিনৰ সুধিছে প্ৰশ্নটোত? 25 দিনৰ সুধিছে। কেনেকৈ উলিয়াম এতিয়া আমি? নেক্সট ষ্টেপ তোমালোকে কোৱাচোন, কেনেকৈ পাম আমি? আমাক যিহেতু 25 দিনৰ কথা সুধিছে, গতিকে আমি কি কৰিম? এদিনত কিমান পইচা পাইছিল তেওঁ? 33 টকা। 25 দিনৰ সুধিছে, গতিকে 33ৰ লগত 25 আমি পূৰণ কৰি দিম। পূৰণ কৰি যিটো পূৰণফল পাম সেইটোৱে হ'ব তেওঁৰ 25 দিনত পোৱা পইচা। এতিয়া আমি 33ৰ লগত 25 পূৰণ কৰিম। পূৰণফলটো কিমান পাম আমি চাওঁ আহাচোন। 5 তিনি গুণ 15, 5 হাতে গ'ল 1, 5 তিনি গুণ 15, আকৌ হাতে 1টো যোগ কৰিলে হৈ গ'ল 16। এতিয়া আমি 33ৰ লগত 2 পূৰণ কৰিম। 3 দুগুণ 6, আকৌ 3 দুগুণ হৈ গ'ল 6। এতিয়া আমি এইখিনি যোগ কৰিম, পূৰণ কৰিব নিশ্চয় তোমালোকে জানাই। ইয়াতে কিমান হ'ল? 5, 6 6 কিমান? 6 6 12, 2 হাতে গ'ল 1, 6 1 7, হাতে যোৱা 1টো যোগ কৰিলে হৈ গ'ল 8। কিমান পালোঁ আমি? 825, অৰ্থাৎ 825 টকা পালোঁ। গতিকে অপশ্যন C হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তোমালোকে যদিহে ক্লাছ 7, 8, 9ত পঢ়ি আছা, তেতিয়াহ'লে তোমালোকে আমাৰ ধ্ৰুৱ গোস্বামী এডুকেশ্যন ক্লাছ 8 যিটো চেনেল আছে সেইটো চেনেল ফ'ল' কৰিব পাৰা। তাত সঁফুৰা বৃত্তি পৰীক্ষাৰ বাবে ভিডিঅ'সমূহ আপলোড কৰা আছে ক্লাছ 7, 8, 9ৰ ষ্টুডেণ্টসকলৰ বাবে। গতিকে এতিয়াই তোমালোকে ফ'ল' কৰা। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। 10, 19, 21, 22 আৰু 28ৰ গড় কি সুধিছে। What is the average of the numbers 10, 19, 21, 22 and 28? গড় উলিয়াই একেবাৰে সহজ হয়, নিশ্চয় তোমালোকে পাৰিবা। প্ৰথমতে নিজে চেষ্টা কৰা। অপশ্যন চোৱা, A আছিলে 10, B আছিলে 20, C আছিলে 30, D আছিলে 40। অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। এতিয়া আমাক যিহেতু গড় সুধিছে, আমি প্ৰথমতে কি কৰিম? আমি প্ৰথমতে সেই যিকেইটা সংখ্যা দিয়া আছিলে, সংখ্যাকেইটা আমি ধুনীয়াকৈ পাতি ল'ম। প্ৰথমতে কি দিয়া আছে? 10, তাৰপিছত দিয়া আছে 19, নেক্সট দিয়া আছে আমাক 21, তাৰপিছত দিয়া আছে আমাক 22, তাৰপিছত দিয়া আছে আমাক 28। এই গোটেইকেইটা আমি কি কৰিম? যোগ কৰি ল'ম ফাৰ্ষ্ট। ঠিক আছে, 9 1 10, 10 2 12, 12ৰ লগত 8 যোগ কৰিলে হৈ গ'ল 12 8 20, হাতে কিমান যাব? হাতে থাকিব 2। 1 1 2, 2 2 4, 4 2 6, 6 2 হৈছে 8, আৰু হাতে থকা 2টো যোগ কৰিলে 8 2 হৈ যাব 10। অৰ্থাৎ এই যিকেইটা সংখ্যা আছিল সংখ্যাকেইটা যোগ কৰি আমি কিমান পালোঁ? 100 পালোঁ। এতিয়া গড় যিহেতু আমাক উলিয়াব কৈছে, আমি গড় কেনেকৈ উলিয়াম চোৱা। গড় উলিয়াবৰ কাৰণে আমি টোটেল কিমান পালোঁ? 100 পালোঁ। 100টো লিখি ল'ম। এতিয়া কিমানটা ইয়াতে সংখ্যা দি আছে চোৱা। এটা, 2টা, 3টা, 4টা, 5টা সংখ্যা দিয়া আছে। গতিকে যিহেতু 5টা সংখ্যা দিয়া আছে, 5টা সংখ্যাৰ গড় সুধিছে, গতিকে 5ৰে আমি হৰণ কৰিম। ঠিক আছে, তোমালোকৰ পৰীক্ষাত যিমানে ডাঙৰ সংখ্যা নিদিয়ক কিয় বা তোমালোক যদি গড় উলিয়াব দিয়ে, তোমালোকে এইটো পদ্ধতিত কৰিব পাৰা। এতিয়া এটা অংক আছে, ইয়াৰে এটা অংক ল'ব লাগিল।
কিন্তু আমি 5তকৈ 1 সৰু কাৰণে 10 অংক ল'লোঁ 10 হ'ল আমি জানো 5 দুগুণ কিমান 10 10 লিখিলোঁ এতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ এইখিনিতে প্ৰব্লেম থাকে এটা 10ৰ পৰা 10 বিয়োগ কৰিলে কিমান থাকিব 0 নেক্সট আমি কি কৰোঁ এইটো 0 আমি নমাই আনো নমাই আনিলে বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো ভুল কৰে এনেদৰে অংকটো কৰি থৈ দিয়ে এতিয়া এভাৰেজ কিমান ওলায় 2 ওলায় কিন্তু যেতিয়া আমি কোনো এটা সংখ্যা নমাই আনো ঠিক আছে ওপৰৰ পৰা যেতিয়া আমি এনেকৈ নমাই আনো তললৈ হৰণ কৰোঁতে তেতিয়া আমি যদি সেই সংখ্যা অংকটোক যদি আমি যিটো সংখ্যাৰে আমাক হৰণ কৰিব দিয়ে সেইটোৰে আমি যদি হৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে ওপৰত আমি এটা 0 দিব লাগে ঠিক আছে সেইকাৰণে আমি কি কৰিলোঁ ইয়াত যিটো হৰণ নাযায় আমি এটা 0 দি দিলোঁ গতিকে ইয়াত আমি কিমান পালোঁ 20 পালোঁ গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ বি 20 আশা কৰিছোঁ তোমালোকে বুজি পাইছা যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা লগতে কিমান ক্লাছত পঢ়া তোমালোকে কমেণ্ট ছেকশ্যনত আমাক জনোৱা তেতিয়াহে আমি গম পাম যে তোমালোকে কোনখন ক্লাছৰ ল'ৰা ছোৱালী বেছি আছে তেতিয়া আমি সেই ক্লাছটোৰ ওপৰত আমি ভিডিঅ'জ বেছিকৈ আপলোড কৰিম নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যনটো প্ৰথম 5টা মৌলিক সংখ্যাৰ গড় কি প্ৰথম 5টা মৌলিক সংখ্যাৰ গড় সুধিছে দ্য এভাৰেজ অফ দ্য ফাৰ্ষ্ট প্ৰাইম নাম্বাৰছ ইজ প্ৰথম 5টা মৌলিক সংখ্যাৰ গড় ইয়াত আমাৰ সংখ্যাকেইটা দিয়া নাই আমি প্ৰথমতে কি কৰিব লাগিব ফাৰ্ষ্ট ষ্টেপত সেই মৌলিক সংখ্যাকেইটা উলিয়াব লাগিব অপশ্যন চোৱা এত আছিলে 3 বিত আছিলে 4.2 চিত আছিলে 5 আৰু ডিত আছিলে 5.6 এতিয়া মৌলিক সংখ্যা প্ৰথম 5টা মৌলিক সংখ্যাৰ গড় উলিয়াব দিছে মৌলিক সংখ্যা আমি কোনকেইটা আমি জানিব লাগিব প্ৰথম 5টা মৌলিক সংখ্যা জনাৰ আগত আমি প্ৰাইম নাম্বাৰছ কি হয় বা মৌলিক সংখ্যা কাক বোলে সেইটো আমি জানিব লাগিব মই তোমালোকে কৈ দিছোঁ তোমালোকে যদি বিচৰা বহিখনত লিখি ল'ব পাৰা যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয় যেনে তোমালোকে উদাহৰণ হিচাপত ল'ব পৰা তোমালোকে চোৱা 2টো চোৱা 2ৰ আমাক যদি মৌলিক সংখ্যা হয় নে চাব লাগে যিবিলাক সংখ্যাৰ উৎপাদক আমি কেনেকৈ উলিয়াওঁ 1 পূৰণ 2 ঠিক আছে 1 পূৰণ 2 আৰু কি পাম আমি 2 পূৰণ 1 আৰু বেলেগ কিবা পাম নেকি নাপাওঁ গতিকে এই দুই সংখ্যাটোৰ যিবিলাক সংখ্যাৰ উৎপাদক 1টোত আছে আৰু সেই সংখ্যাটো নিজে অৰ্থাৎ যিটো সংখ্যা আমি মৌলিক হয় নে নহয় চাম সেই সংখ্যাটো নিজেই তেনেকুৱা সংখ্যাবোৰক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে 2ৰ যদি আমি উৎপাদক উলিয়ালোঁ আমি কি পালোঁ 1 আৰু 2 পালোঁ গতিকে এইটো কি হ'ব মৌলিক সংখ্যা হ'ব আশা কৰিছোঁ তোমালোকে বুজি পালা কি কৈছোঁ মই নেক্সট আমি যদি চাওঁ 3টো এটা মৌলিক সংখ্যা 3 মৌলিক সংখ্যা কিহৰ কাৰণে চোৱা কাৰণ আমি কি পাওঁ 1 পূৰণ 3 পাওঁ আৰু 3 পূৰণ 1 পাওঁ গতিকে এই সংখ্যাটোৰো যিবিলাক সংখ্যাৰ উৎপাদক 1 এই সংখ্যাটোৰ উৎপাদক 1 আৰু এই সংখ্যাটো নিজে অৰ্থাৎ ইয়াত আমি কি পালোঁ 1 আৰু 3 পালোঁ গতিকে 2 আৰু 3 দুয়োটাই হৈছে মৌলিক সংখ্যা এতিয়া আমি যদি 4টো চাওঁ 4টো মৌলিক সংখ্যা হয়নে নহয় চাম কেনেকৈ চাম চোৱা 1 পূৰণ 4 লিখিব পাৰোঁ নেক্সট আমি লিখিব পাৰোঁ 4 পূৰণ 1 তাৰপিছত আমি লিখিব পাৰোঁ 2 পূৰণ 2 হয়নে গতিকে ইয়াতে আমি কি পালোঁ 1 পালোঁ 4 পালোঁ 2 পালোঁ অৰ্থাৎ ইয়াতে আমি অতিৰিক্ত কি পালোঁ 2 পালোঁ ইয়াতে যদি কেৱল 1 আৰু 4 থাকিলেহেঁতেন তেতিয়াহ'লে এইটো মৌলিক সংখ্যা হ'লহেঁতেন কিন্তু ইয়াত যিটো 2 পালোঁ আমি কাৰণ 2 দুগুণ 4 গতিকে 4টো মৌলিক সংখ্যা নহয় এনেদৰে তোমালোকে মৌলিক সংখ্যা হয় নে নহয় তোমালোকে উলিয়াব লাগিব নেক্সট যদি তোমালোকে 5ৰ চোৱা তোমালোকে 5ৰ চোৱাচোন মই ছাইডত লিখি দিছোঁ 5ৰ আমি কি পাওঁ 1 পূৰণ 5 আৰু 5 পূৰণ 1 পাওঁ ঠিক আছে গতিকে 2 মৌলিক সংখ্যা হ'ল 3 মৌলিক সংখ্যা 5ও মৌলিক সংখ্যা এনেধৰণে আমি আৰু দুটা মৌলিক সংখ্যা 6টো মৌলিক সংখ্যা নহ'ব কাৰণ 1 6 গুণ 6 2 3 গুণ 6 ঠিক আছে 6টো মৌলিক সংখ্যা নহয় 7টো মৌলিক সংখ্যা হ'ব আৰু নেক্সট হ'ব 11টো মৌলিক সংখ্যা ফাৰ্ষ্ট আমি প্ৰথম 5টা মৌলিক সংখ্যা লিখি ল'ম 2 3 5 7 আৰু 11 কাৰণ এই সংখ্যাকেইটাৰ উৎপাদক 1 আৰু এই সংখ্যাকেইটা নিজে গতিকে এই 5টা হৈছে প্ৰথম মৌলিক সংখ্যা আমাক কি সুধিছে গড় সুধিছে গড় আমি কেনেকৈ উলিয়াম গড় উলিয়াবৰ কাৰণে আমি এই প্ৰথম 5টা মৌলিক সংখ্যা আমি কি কৰিম প্ৰথমতে যোগ কৰিম আমি 2 পাতি ল'লোঁ 3 পাতিলোঁ 5 পাতি ল'লোঁ 7 আৰু 11 পাতিলোঁ এতিয়া আমি কি কৰিম গোটেইকেইটা যোগ কৰি দিম যোগ কৰোঁ আহাচোন একেলগে 2 3 কিমান হ'ব 5 5 5 হৈ গ'ল 10
10ৰ লগত 7 যোগ কৰিলে হৈ গ'ল 17 17 একে হ'ল 18 18ৰ 8 পাতিলোঁ হাতে গ'ল 1 ঠিক আছে ইয়াতে 1 থাকিল ইয়াতে যে 1টো যোগ কৰিলে একে একে কিমান হৈ গ'ল 2 হ'ল এতিয়া আমাক যেটো গড় উলিয়াব দিছে গড় কেনেকৈ উলিয়াম আগৰটো নিচিনাকৈ ইয়াৰ আগত যেটো অংক কৰিলোঁ যেটো আমি যোগফল পালোঁ এই যোগফলটো ইয়াতে প্ৰথম 5টা মৌলিক সংখ্যা আমি যোগ কৰি এইটো পালোঁ 28 পালোঁ গতিকে 5 ৰে আমি হৰণ কৰি দিম ঠিক আছে 5ৰ ভাগ তোমালোকে মাতা 5 4 গুণ 20 ঠিক আছে 28 পালোঁ 5 4 গুণ 20 5 5 গুণ হৈ গ'ল 25 গতিকে এইটো যদি আমি বিয়োগ কৰোঁ 8ৰ পৰা 5 গ'লে থাকিব 3 ইয়াতে আমি দশমিক দিলোঁ দশমিক দি ইয়াতে শূন্য নমালোঁ 5 6 গুণ কিমান হ'ব 30 গতিকে ইয়াতে কিমান পালোঁ আমি 5.6 পালোঁ গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ অপশ্যন ডি হ'ব আশা কৰিছোঁ তোমালোকে বুজি পালা যদি বুজি পাইছা তোমালোকে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া লগতে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেন্ট সেকশন জনাবলৈ নাপাহৰিবা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা কুৱেশ্যনটো কি আছিলে চোৱা 58956ত 8ৰ স্থানীয় মান সুধিছে প্লেস ভ্যালু সুধিছে মন কৰা কোনটো সংখ্যাৰ প্লেস ভ্যালু সুধিছে 58956ত 8ৰ প্লেস ভ্যালু আমাক উলিয়াব দিছে 8ৰ প্লেস ভ্যালুটো স্থানীয় মানটো তোমালোকে কিতাপত নিশ্চয় পাইছা স্থানীয় মান আৰু নিজা মান মই তোমালোকক অনলাইন ক্লাছতো শিকাই দিছিলোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিছা নিশ্চয় তোমালোকে এইখিনি পাৰিবাই ঠিক আছে অপশ্যন চোৱা এত আছিলে 50000 বিত আছিলে 8000 সিত আছিলে 900 আৰু ডিত আছিলে 9 এতিয়া আমাক কি সুধিছে 8ৰ স্থানীয় মান মানে কি এই যেটো সংখ্যা দিয়া আছে আমাক 58956 এই সংখ্যাটোৰ 8টো কোনটো স্থানত আছে আমাক সুধিছে ঠিক আছে 8টো কোনটো স্থানত আছে তোমালোকে চোৱাচোন মই ইয়াত সংখ্যাটো ডাঙৰকৈ লিখি দিছো তোমালোকৰ সুবিধাৰ বাবে 58956 ইয়াতে 8টো কোনটো স্থানত আছে তোমালোকে চোৱা এটো আছে এককৰ স্থানত 6টো 5টো আছে দশকৰ স্থানত 9টো আছে শতকৰ স্থানত আৰু 8টো আছে হাজাৰৰ স্থানত গতিকে 8টো কোনটো ঘৰত আছে হাজাৰৰ স্থানত আছে গতিকে 8টোক আমি কি কৰিম 1000 ৰে আমি পূৰণ কৰি দিম 8ক যদি 1000 ৰে পূৰণ কৰো আমি কিমান পাম 8000 পাম ঠিক আছে গতিকে 8ৰ স্থানীয় মান কি হ'ব 8000 হ'ব যদিহে তোমালোকক কুৱেশ্যনটোত স্থানীয় মান নিদি তোমালোকক যদি দিয়ে 58956ত 8ৰ নিজা মান লিখা ঠিক আছে নিজা মান স্থানীয় মানৰ ঠাইত কি যদি আমাক নিজা মান উলিয়াবলৈ দিয়ে নিজা মান তেতিয়া তোমালোকে এনেকৈ উলিয়াবা নিজা মান মানে হৈছে এটো 8টো কোড আছে ঠিক আছে একক দশক শতক হাজাৰ ঠিক আছে নিজা মান কি হ'ব তোমালোকে কমেন্ট সেকশনত জনাবা নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ তো আছিলে কুৱেশ্যনটো যে 9 12 18ৰ লসাগু হ'ল দা এলচিয়াম অফ 9 12 and 18 is 9 12 আৰু 18ৰ আমাক এলচিয়াম উলিয়াব দিছে লসাগু উলিয়া গসাগু উলিয়া মই আগতে শিকাইছিলো তোমালোকক অপশ্যন চোৱা এত আছিলে 12 বিত আছিলে 18 সিত আছিলে 36 ডিত আছিলে 39 ফাৰ্স্ট তোমালোকে নিজে চেষ্টা কৰা লসাগু উলিয়াবৰ কাৰণে আৰু যদিহে তোমালোকে লসাগু উলিয়াব পাৰিছা তোমালোকে কমেন্ট সেকশনত উত্তৰটো জনোৱা আৰু যদি তোমালোকে লসাগু উলিয়াব নাজানা তেতিয়া হলে চাই থাকা তোমালোকে আজি লসাগু উলিয়াত কমপ্লিটলি তোমালোকে শিকিব পাৰিবা আমাক কিমান দিছে চোৱা 9 দিছে 9 লিখি ললো 12 দিছে 12 লিখিলো অলপ তোমালোকে স্পেস এৰিয়া লিখিবা তোমালোকৰ বহিখনত লিখি লবা ধুনিয়াকে তাৰ পিছত আমাক 18 দিছে 18 আমি লিখি ললো এতিয়া আমাক কি কৈছে লসাগু উলিয়াবৰ কাৰণে কৈছে গতিকে আমি প্ৰথমতে 2 ৰে কৰি চাও আহাচোন 2 ৰে 9ক যাব নেকি না যায় 9 লিখিলো 12ক যাব 6 বাৰ 2 6 গুণ 12 আৰু 18ক যাব 9 বাৰ 2 9 গুণ 18 এতিয়া 2ৰ পিছত আমি 3 পাও 3 ৰে কৰো 3 3 গুণ কিমান 9 এতিয়া তোমালোকে বহুতে ভাবিব পৰা ইয়াত 9 আছে ইয়াতো আমি 9 লিখিলো কাৰণ আমি যেটো বাৰ দিব পৰা নাই আমি বাৰ নিদিয়াৰ কাৰণে আমি ইয়াতে বাৰ 2 ৰে যেটো 9ক সম্পূৰ্ণৰূপে হৰণ না যায় সেইকাৰণে আমি 9টো লিখিলো 3 3 গুণ কিমান হৈ গল 9 এতিয়া 3 ৰে 6ক কিমান বাৰ যাব 3 ৰে দুবাৰ যাব 3 2 6 আৰু 3 ৰে 9ক যাব 3 বাৰ ঠিক আছে 3 2 3 পালো গতিকে চোৱা নেক্সট কি কৰিম আমি চোৱা নেক্সট আকৌ 3 ৰে কৰিম 3 1 গুণ 3 ইয়াতে 2 হল আকৌ ইয়াতে 3 1 গুণ 3 ইয়াতে কি পালো 3 পূৰণ 2 3 2 গুণ 6 6 3 গুণ 18 18 2 গুণ 37 অৰ্থাৎ ইয়াত যিকেইটা আমি এইকেইটা যি পালো আমি সাইডত এইকেইটা আমি কি কৰিম পূৰণ কৰি দিম অৰ্থাৎ কি পালো 2 পালো 3 পালো 3 পালো তাৰপিছত আৰু এটা 2 পালো তোমালোকে এক কেইটা পূৰণ নিলিখিলেও কথা নাই কাৰণ এক কেইটা পূৰণ কৰিলে আমি যিকোনো সংখ্যাৰ লগত যেতিয়া এক পূৰণ কৰো সেই সংখ্যাটোৰ পূৰণফল কি হয় সদায় এক হয়
2 3 গুণ 6 6 3 গুণ 18 2 পূৰণ 3 2 3 গুণ 6 6 3 গুণ 18 18 2 গুণ 36 ঠিক আছে 36 পালো আমি এলচিএম অপচন নাম্বাৰ সি হ'ব কাৰেক্ট আনসাৰ আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা তোমালোকে ভিডিঅ' লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা